আমাৰ যিখিনি দুখীয়া ৰাভা আৰু বড়ো মহিলা আছে প্ৰায় 500ৰো অধিক আমাৰ মহিলা ইয়াতে জড়িত হৈ আছে। কিন্তু অতি শেহতীয়াকৈ আমি যিটো অনুভৱ কৰিছো যে বেংগলৰ পৰা বিশেষকৈ বহুত অধিক মাত্ৰাত যিখিনি ব্ৰইলাৰ আমাৰ ইয়াত সোমাই গৈছে, তাৰ বাবে আমাৰ যিখিনি মহিলা আছে এই মহিলাসকলে যিটো 110 টকা 1 কেজি উৎপাদনত আমাৰ খৰচা হৈ আছে, তাৰ ঠাইত কিন্তু আমি এতিয়া গড় হিচাপত বিগত 3 মাহত 98 টকাকৈ বিক্ৰী কৰিবলগীয়া হৈছে। আৰু অতি শেহতীয়াকৈ যোৱাকালি যিটো ৰেট যদি আপোনালোকক মই ক'ব বিচাৰো 12 মাৰ্চৰ ডাটা, সেই হিচাপত আমি 2 কেজি 700 গ্ৰামৰ মুৰ্গী 80 টকাত বিক্ৰী কৰিবলগীয়া হৈছে। আৰু এই ধাৰাটো যদি অব্যাহত থাকে তেনেহলে আমি যিটো অনুভৱ কৰিছো আগন্তুক হয়তো 2 মাহত আমি মাৰ্কেটৰ পৰাই নাইকিয়া হৈ যাব লাগিব। তেনে ক্ষেত্ৰত এই যিখিনি দুখীয়া মানুহে আজি এই কোম্পানীটোৰ ওপৰত ভৰসা কৰি চলি আছে, তেখেতসকলৰ জীৱিকাৰ প্ৰতি এক মানে ভাবুকি স্বৰূপ এই মাৰ্কেটখন ভাবুকি স্বৰূপ হৈ পৰিছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছো যাতে তেখেতসকলে এক উচিত পদক্ষেপ লৈ পেলাই এই মহিলাখিনিৰ জীৱিকা নিশ্চিত কৰে। মানে আমি দুধনৈ মহিলা মুৰ্গী উৎপাদক কোম্পানী লিমিটেড এটা কোম্পানী গঠন কৰিছো। ইয়াত আমাৰ 500 জনী বাই জড়িত আছে। আৰু আমাৰ মুৰ্গী উৎপাদন কৰি যিখিনি খৰচা হয় 110 টকাতকৈ বা 110 টকা 15-20 টকালৈ আমাৰ এটা উৎপাদন খৰচটা যেহেতু বেছি হয়, তাতকৈ আমাৰ বজাৰৰ ৰেটটো কম হৈ আছে। আমাৰ বৰ্তমান আজি 3 মাহ হ'ল বজাৰৰ ৰেট নাই আমাৰ মুৰ্গী বিক্ৰী কৰিবৰ কাৰণে। যিখিনি আমি উৎপাদন কৰি আছো তাৰ তুলনাত আমাৰ বজাৰৰ ৰেটটো খুবেই কম। তাৰ কাৰণে আমাৰ কোম্পানীটো চলাত বহুত অসুবিধা হৈছে। আমাৰ এই কোম্পানীত যেহেতু আমি মুৰ্গী পালন কৰিয়ে উপাৰ্জন কৰো, ইয়াৰ বাহিৰে আমাৰ আৰু বেলেগ ইনকাম নাই। সেয়ে মই অনুৰোধ কৰো যাতে আমাক মুৰ্গী বিক্ৰী কৰাৰ কাৰণে উপযুক্ত বজাৰ দিয়ে। মই নিজৰ লগতে আমাৰ পৰিয়ালটো এই মুৰ্গী উৎপাদন কৰিয়ে চলি আছো। যদি আমি এই মুৰ্গী উৎপাদন কৰি যিখিনি খৰচা হয় আমি যদি বজাৰৰ ৰেট নাপাওঁ কেনেকৈ পৰিয়ালটো চলিব নোৱাৰিম। সেয়ে মই ভাবো যাতে আমাক মুৰ্গী ৰেটটো বঢ়াই দিয়ে, আমি যদি ভাল বজাৰ পাওঁ। তাৰ কাৰণে মোৰ চৰকাৰলৈ অনুৰোধ থাকিল, এই কোম্পানীটো চলাবৰ কাৰণে আমি বেংকৰ পৰা লোন লোৱা হৈছে। যদি আমি মুৰ্গী পালনটো ভালকে কৰিব নোৱাৰো তেনেকে আমি লোন বিলাক কেনেকৈ মাৰিম। আমি মুৰ্গী পালন কৰোতে আমি বেংকৰ পৰা লোন ল'ব লগা হৈছে। আৰু আমি যিহেতু আমি দুখীয়া মহিলা হয়, আমি মুৰ্গী পালনৰ পৰাই আমি ঘৰ চলাই ল'ৰা ছোৱালীক স্কুল পঢ়োৱাৰ আদিৰ পৰা আমি বহুত খৰচাৰ পৰা আমি সহায় কৰি চলি যাব পাৰো। ইয়াৰ যে আজি এপিচি আমাৰ অসমত বহুখিনি এপিচি বনিছে। আজি ধৰক প্ৰায় চৰকাৰে আজি 3-4 বছৰ ধৰি প্ৰায় 1000 এপিচি বনোৱাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু এপিচি বিলাক আজি সঠিক ৰূপত চলিছে নে নাই, কি দিশে আগবাঢ়িছে, সেই ক্ষেত্ৰত চৰকাৰে কিমানখিনি গুৰুত্ব দিছে মই নাজানো। কিন্তু আমি যিবিলাক অসুবিধাৰ সন্মুখীন হৈছো তাৰ বিষয়ে মই অকমান আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছো। যে আজি দুধনৈ মহিলা মুৰ্গী উৎপাদক কোম্পানী লিমিটেডত টোটেল 500 গৰাকী থলুৱা মহিলাই, বড়ো আৰু ৰাভা মহিলাই লগ হৈ এই কোম্পানীটো গঠন কৰিছে। গঠন কৰি তেওঁলোকৰ এটা জীৱিকাৰ পথ মুকলি কৰিছে ব্ৰইলাৰ পালন কৰি পেলাই। তো মেইন কথাটো হ'ল যে ব্ৰইলাৰ পালনত আজি কিছুমান খৰচ তাৰ লগত জড়িত হৈ থাকে, যিটোক আমি উৎপাদন খৰচ বুলি কওঁ। উৎপাদন খৰচ যদি চাই আজি বৰ্তমান যিটো কেঁচা সামগ্ৰী, যিবিলাক পোৱালি, দানা, ঔষধ, ভেকচিন আৰু লিটাৰ মেটেৰিয়েল ইত্যাদি ব্যৱহাৰ কৰা হয়, এইবিলাকৰ সৰ্বমুঠ ধৰি আজিৰ দিনত বৰ্তমান 110 টকা মানৰ সম্পূৰ্ণ খৰচ এটা দেখা গৈছে। আৰু কিন্তু এতিয়া বৰ্তমান আজি জাষ্ট বিগত ধৰক 2-3 মাহ ধৰি অসমখনত বজাৰখন ইমানেই এটা বেয়া ফালে গতি কৰিছে, য'ত আমি ধৰক উৎপাদিত মুৰ্গীখিনি আমাৰ উৎপাদন মূল্যতকৈ প্ৰায় 20-30 টকাৰ তলত বিক্ৰী কৰিবলগীয়া হৈছে। আৰু তাৰ কাৰণে ধৰক আমাৰ যিখন ভৱিষ্যতটো এটা আমাৰ অন্ধকাৰ দিশে আগবাঢ়িছে মহিলাসকলৰ। তেওঁলোকে বিভিন্ন জেগাৰ পৰা ধৰক আপোনাৰ বেংকৰ পৰা হওক, কিছুমান সাহায্য হওক ইত্যাদি ধৰণৰ কিছুমান মূলধনৰ যুগুত কৰিছিলে। কিন্তু আজি ধৰক মূলধন বিলাক
আমাৰ কি দিশে আগবাঢ়ি মূলধন পুৰা সম্পূৰ্ণ নাইকিয়া হৈ গৈছে মহিলাসকলৰ। আৰু মহিলাসকলৰ দায়িত্ব যে লাইবিলিটিজ বুলি কওঁ আমি একাউণ্টছৰ ভাষাত, লাইবিলিটি ভাগটো বেছিকে বৃদ্ধি হৈ গৈছে। গতিকে এই লাইবিলিটি খিনি কাইলৈ কোনে ল'বগৈ? যদি আমাৰ বজাৰখন যদি সুস্থিৰ নহয় বা সঠিক দিশত আগবাঢ়ে, তেতিয়াহ'লে এই লাইবিলিটিৰ দায়িত্বখিনি কোনে ল'বগৈ? দুখীয়া মহিলাখিনি ল'ব পাৰিবনে? এই ভাৰটো ল'ব পাৰিবনে? আৰু যদি ল'ব নোৱাৰে, তেওঁলোকক যদি কালি বেংকৰ পৰা আহি প্ৰেছাৰ দিয়ে, তাৰ কাৰণে কোনে উত্তৰ দিব ইয়াৰ কাৰণে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।